আজি জুনৰ 9 তাৰিখ আৰু যদি চাওঁ আমি যিখন আইন আছিল শিক্ষকৰ বদলীকৰণ জুলাইত কৰাৰ এটা প্ৰক্ৰিয়া থাকে গতিকে এইবাৰ কেনেধৰণৰ আগবাঢ়িছে এই বিষয়ে ইতিমধ্যে পোৰ্টেলত আবেদন সম্পূৰ্ণ হৈছে কিন্তু ইয়াৰ লগতে মই মুখ্যমন্ত্ৰীৰ লগত বা সাধাৰণ প্ৰশাসনৰ লগতো আলোচনা কৰিব লাগিব কাৰণ সেন্সাছৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে বহু শিক্ষকৰ দায়িত্ব পৰিব ডিউটি পৰিব কাৰণ এইটো এটা ৰাষ্ট্ৰীয় প্ৰায়ৰিটিৰ বিষয়বস্তু গতিকে অহা কেইটামান দিনৰ ভিতৰত আলাপ আলোচনা কৰি ট্ৰান্সফাৰসমূহ কেনেধৰণে বিশেষকৈ মিউচুৱেল ট্ৰান্সফাৰসমূহ দিব পৰা যায় বা সিঙ্গল ট্ৰান্সফাৰো যিটো আছে আমি জুলাই মাহত কিমানখিনি ট্ৰান্সফাৰ দিব পাৰোঁ আমি চাই লওঁ কিন্তু ইয়াৰ কাৰণে এটা যেহেতু আপুনি লোকপিয়লৰ কথাটো ক'লে 31 মাৰ্চ পৰ্যন্ত 2027 31 মাৰ্চ পৰ্যন্ত কোনো ধৰণৰ আলোচনা কৰিব লাগিব মই কৈছোঁ বিষয়টো মই এতিয়া এই মুহূৰ্তত কমেণ্ট দিব নোৱাৰোঁ কাৰণ যিহেতু লোকপিয়ল আছে সন্মুখত কিন্তু তৎসত্ত্বেও আমাৰ প্ৰচেষ্টাটো থাকিব যে যিসকল আইনৰ আওতাত পৰিছে যিসকলে ট্ৰান্সফাৰ বদলীকৰণ হ'ব লাগে তেওঁলোকৰ যাতে বদলীকৰণ হয় তাৰ কাৰণে মই চেষ্টা কৰিম এইখিনি সময় দিয়াৰ বাবে আৰু শাৰীৰিক অসুস্থতাৰ মাজতো এই ধৰণৰ পৰ্যালোচনা বৈঠক